মানে আমি প্ৰায় এতিয়া 3টা বৰ্ষৰ আগৰ পৰাই প্ৰস্তুতি চলোৱা হৈছে আমাৰ ডেকা গাভৰুৰ নেতৃত্বত বহু ধৰণৰ প্ৰস্তুতিৰে আজি মূলধন গোটাই হোৱাৰ এটা সিদ্ধান্ত লৈছোঁ ইয়াত যথেষ্ট আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠৰ পৰা আদি কৰি ডেকা গাভৰু সকলোৰে অৰিহণা আছে সকলোৱে যে মাংগলিক কাৰ্য আমাৰ মিচিং সম্প্ৰদায়ৰ পৰাগটো অতিকৈ প্ৰয়োজনীয় পৰাগ অনুষ্ঠিত কৰাটো আমাৰ গাঁৱৰ মংগলময় পূজা বুলি আমি বিশ্বাস কৰি এটো বহু 3 বছৰ আগৰ পৰাই প্ৰস্তুতিৰে এই বৰ্ষত উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো ইয়াত আমাৰ মূল বাজেট হিচাপে 6 লাখ ধৰিছো যেহেতু আমাৰ মিচিং জাতিৰ যেহেতু মাংগলিক কাৰ্যত গাহৰি কুকুৰা ইত্যাদি প্ৰয়োজন হয় তেনে স্থলত আজিৰ দিনত গাহৰিৰ দামো বহুত হৈ গল গতিকে ৰাইজে সজাগ হৈ 3 বছৰ আগৰ পৰাই এবোৰ কেনে ধৰণে পৰিচালিত কৰা হ'ব এনে ধৰণে পুঁজি সংগ্ৰহ কৰা হৈছে আৰু আমাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰা হৈছে তেখেত সকলো ইয়াত উপস্থিত হৈ আমাক দিহা পৰামৰ্শ দিব আৰু উপস্থিত হৈ পৰাগ বিষয়লৈ ৰাইজক অৱগত কৰিব আৰু সমূহ অঞ্চলবাসীক সমূহ ৰাইজক সমূহ মিচিং সমাজক আমাৰ এই ভগৱান মিচিং গাঁৱৰ পৰাগ উৎসৱটিলৈ এই পূজাটিলৈ আহি সু পৰামৰ্শ দি আমাৰ এইখন পৰাগটিক সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছো এইখন গাঁও ভগৱান মিচিং গাঁও এখন এবাৰ পৰাগ যেটো প্ৰস্তুতি চলাইছে তেওঁলোকৰ পৰাগ হ'ব তৃতীয় বাৰ্ষিক আগতেও দুবাৰ ইয়াতে পৰাগ খাইছে তেওঁলোকে আৰু আজি প্ৰথম পৰাগৰ কাৰ্যসূচী হিচাপে লাইখুটা স্থাপন কৰিবৰ কাৰণে মোক ইয়াতে আমন্ত্ৰণ জনাই তেওঁলোকৰ ডেকা গাভৰুসকলে আমন্ত্ৰণ জনায় মই আজি লাইখুটা স্থাপন কৰিছোঁ আজিৰ দিনটোৰ পৰাই এই পৰাগৰ মংগলিক কাৰ্য আৰম্ভ হৈছে যেনেকৈ চাইমত পৰআপং বনোৱা সকলো ডেকা গাভৰু ইয়াৰ মাই মুৰব্বীসকল যিসকলক দায়িত্ব প্ৰদান কৰা হৈছে তেওঁলোকে আজি ইয়াতে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে অলপ আগতে আপোনালোকে দেখিছে তাত চাইমত বনাইছে ডেকা গাভৰুসকলে আৰু বুৱাৰীসকলেও বনাইছে মানে আমি ভাবোঁ এই গাঁওখনে যথেষ্ট এই অঞ্চলৰ নাম কৰা গাঁও বুলি ক'ব লাগিব কাৰণ বহুতো গাঁৱে এতিয়ালৈ এবাৰো পৰাগ খাব পৰা নাই তেওঁলোকে এতিয়ালৈ তৃতীয় বাৰ্ষিক হ'ব আমি গৌৰৱান্বিত এই ভগৱান মিচিং গাঁওখনৰ যিটো তেওঁলোকে পৰম্পৰা মানি মিচিং জাতীয় উৎসৱ আমাৰ সেই পৰাগ উৎসৱটি তেওঁলোকে তৃতীয়বাৰলৈ আকৌ তেওঁলোকে 11, 12, 13 মাৰ্চ 11, 12, 13 মাৰ্চ বুলি এতিয়া এইখিনি ডেটখিনি তাৰিখখিনি ঠিক কৰা হৈছে গতিকে আমি ভাবোঁ এই ডেকা গাভৰুসকলে যেন এই পৰাগ উৎসৱটি আমাৰ লোকবিশ্বাস আছে যে পৰাগ যদি গাঁওখনত খাব পাৰে তেতিয়া আমাৰ ডেকা গাভৰুসকলৰ যিকোনো মাই মৰক এনেকুৱা বা বেমাৰ নহয় উন্নতিৰ হকে জকলালৈ গুচি যায় বুলি আমাৰ লোকবিশ্বাস এটা আছে এই গাঁওখনত মাৰি মৰক বা গৰু মহ এনেকুৱা শস্য বসুন্ধৰা সকলোতে আগবাঢ়িব বুলি আগতে কোৱা এটা কথা আছে জ্যেষ্ঠসকলে সেইকাৰণে এই কাৰ্যটো আমি প্ৰায় গাঁওবিলাকত এতিয়া প্ৰায় আমাৰ আৰম্ভ হৈছেগে মাজতে অলপ বিলুপ্ত হৈ আছিলে এতিয়া গাঁওবিলাকতো আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ দ্বাৰা মুৰংঘৰ সকলোতে নিৰ্মাণ হৈছে এতিয়া সুবিধা হৈছে গতিকে তেওঁলোকৰ এই পৰাগ উৎসৱটি যাতে সুকলমে পাতিব পৰা হয় সেই বিষয়লৈ আজি প্ৰথম কাৰ্যসূচী হিচাপে লাইখুটা স্থাপন কৰা হৈছে ধন্যবাদ